এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ইতিমধ্যে 1 এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাস পাইছে অসমত আৰু অহা নৱেম্বৰৰ পৰা পুনৰ 1 টকাকৈ কমিব বিদ্যুতৰ মাচুল। এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছো। এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব। যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম, যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে। কেৱল বিদ্যুতে নহয়, ঘৰুৱা গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পাব 300 টকাকৈ। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1,000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1,000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। মহাবিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তিৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন নহ'ব কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেটৰ। কেৱল ৰেচন কাৰ্ড দেখুৱালেই বিনামূলীয়া নামভৰ্তি। কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ, কিন্তু তাতো গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহৰ কষ্ট হয়। এইবাৰ মই কলেজৰ প্ৰিন্সিপালবিলাকক কৈছো কাৰো ইনকাম চাৰ্টিফিকেট নুখুধিব, ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো চহী নালাগে, গাঁওবুঢ়াৰো চহী নালাগে, ৰেচন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশ্যন হৈ যাব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয়ক লৈ প্ৰদান কৰিলে বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিটো সমষ্টিত 40,000কৈ অৰুণোদয় আঁচনি। আমি এই প্ৰতিটো সমষ্টিতে 40,000কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো। গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়াও অৰুণোদয় পোৱা নাই, কোনোবা দুখীয়া হ'ব পাৰে, বিধৱা হ'ব পাৰে, কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে, তেওঁলোকৰ নাম লিখি লৈ আনিব। 40,000টো দিছোৱেই। ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে, সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে। নিৰ্বাচনী সভাতেই অসমৰ মহিলাসকলক বিনামূলীয়াকৈ মোবাইল ফোন প্ৰদান কৰিব পৰা যায় নেকি সেই চিন্তাও কৰি থকা হৈছে বুলি অৱগত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই নিৰ্বাচনী প্ৰচাৰ সভাতেই কংগ্ৰেছক হাতৰ চিন আঁতৰাই লুঙিৰ চিহ্নত নিৰ্বাচন খেলিবলৈকো আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।